কোন ক্লাছত পঢ়া তুমি খাই আছা ন ঠিক আছে খাই ল চুলি দীঘল ল'ৰা এইটো আঞ্জা ৰেডি হৈ গ'ল হাই মই পিটিচিকে আপোনালোকক আজৰি সময়লৈ স্বাগতম জনাইছো আজি আমাৰ ঘৰলৈ আলহী আহিছে আৰু ভাবিছো আপোনালোকক আলহী কেইজন দেখুৱাও আহকচোন তেতিয়াহ'লে চাব আমাৰ আলহীজন কোন আহিছে এয়া চব আমাৰ আলহী আৰু আলহীয়ে পুৰা খোৱাত ব্যস্ত হৈ আছে খাই আছে ধুন মানে হাই বুলি কোৱা এফালে চাই কোৱা হাই কোৱা এনেকে কোৱা হাই কোৱা তোমাৰ নামটো কি কৈ দিয়া ভালকে কৈ দিয়া তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰীসনাত কুমাৰ চতিয়া এটা আমাৰ বা ল'ৰা দেই সৰু বা ল'ৰা কোন ক্লাছত পঢ়া তুমি কৈ দিয়া কোন ক্লাছত পঢ়া তুমি খাই আছা ন ঠিক আছে খাই ল আৰু এইগৰাকী আপোনালোকে চিনি পাইছেই চাগে মোৰ আগৰ ভিডিঅ' বিলাকত আছে আমাৰ দাদাৰ ছোৱালী পালকি তাই ক্লাছ 4ত পঢ়ে অলপ ডাঙৰ বাৰু আৰু এটা অকমানি আছে সি শুই আছে আৰু এইটো আমাৰ বা ল'ৰা সি খাই আছে এতিয়া পপকৰ্ণ খাই আছিলে কেক কৰি দিলে এক বাটি পপকৰ্ণ খাই হাঁহি আছে মিচিকি আৰু আমাৰ ল'ৰাটো চুলিকেইডাল দীঘল আকৌ দেখিছে নাই একদম বেনিকে দি থৈছে মাকে ধুনীয়াকে হয় নে তুমি ছোৱালী হয় নে ল'ৰা চুলি দীঘল ল'ৰা এইটো এয়া আমাৰ হিৰ' খেলি আছে দেই নিজে নিজে অকলে অকলে কিবা এটা গান এটা গাই দিয়া তুমি গোৱা মইনো কি গাম অথনি তুমি গাই আছিলা যে জিংগল বেল গাই আছিলা হয়নে কি গাইছিল ফুকৰে কি গোৱাচোন তুমি এবাৰ শুনো চেণ্টাৰ ক্লজ সুস্কি ছাৰৰ লগত কৰিছিলা হয় নেকি ফুকৰে এইকেইটা কি বস্তু ফুকৰে এইকেইটা বয়জ কেইটাক ফুকৰে বুলি কয় নেকি মই আজি শুনিছো দেই ফুকৰে বয়জ নিবেদিতা ভণ্টি আহিছে নাই তোমালোকৰ ঘৰলৈ নিবেদিতা আইতা কোৱাচোন এতিয়া আলহীৰ লগত চিনাকি পাব হৈ গ'ল আৰু এইটো আমাৰ ঘৰৰ সৰু ডেকা আপোনালোকে বাৰু আমাৰ আলহীজনক কেনেকুৱা পালে যদি ভাল পালে তেতিয়াহ'লে কি কৰিব লাগে শুনো চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়া আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাই থাকিব আজি ভাবিছোঁ মই শুকান মাছ বনাম কেনেকৈ বনাম আপোনালোকে চাবচোন আকৌ মই লৈছোঁ দুটা বামলা মাছ বেছি ডাঙৰ নহয় সৰু সৰু টুকুৰা কৰি লৈছোঁ আৰু এয়া লৈছোঁ অলপ নৰসিংহ পাত এটা পিঁয়াজ কাটি লৈছোঁ আৰু দুটা আলু সৰু চাইজত কাটি লৈছোঁ আৰু কেইফুটামান নহৰু লৈছোঁ জলকীয়া দুটা লৈছোঁ আৰু অকণমান আদা ল'ম মই এতিয়া এখন কেৰাহী পাতি দিছোঁ গেছত কেৰাহীখন গৰম হয় মানে মই নৰসিংহ আদা আৰু জলকীয়াকেইটা মিক্সাৰ এটা পেষ্ট বনাই ল'ম মোৰ কেৰাহীখন গৰম হৈছে আৰু মই এতিয়া ইয়াতে 2 চামুচমান মাষ্টাৰ্ড অইল দিম তেলখিনি গৰম হৈছে আৰু মই এতিয়া ইয়াতে কেইটামান গোটা জিৰা দিম আৰু ইয়াতে এতিয়া মই কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ আৰু লগতে 5 খিলামান নৰসিংহ পাতো দি দিছোঁ আৰু এতিয়া এইখিনি অলপ ভাজি লওঁ ইয়াত অৱশ্যে তেজপাতো দিব লাগিছিলে কিন্তু আমাৰ ঘৰত তেজপাত এতিয়া নাই সেইকাৰণে মই দিয়া নাই আৰু ইয়াতে মই এতিয়া পেষ্টখিনি দি দিছোঁ নৰসিংহ আৰু আদা নহৰু
যিহেতু মিক্সাৰ বাতিটোত যথেষ্টখিনি লাগি থাকে আৰু সেইবাবে অলপ খালি পানী ইয়াতে দি দিছোঁ। এতিয়া এইখিনি অলপ সিজিব দিম, লৰাই দিছোঁ। ইয়াতে দি দিছোঁ অকণমান হালধি, অকণমান গৰম মছলা দিছোঁ আৰু নিমখো দি দিছোঁ। বৰ বেছি মছলাও নিদিওঁ। আৰু চব মোৰ এইখিনিৰ পৰা তেল ওলাইছে আৰু মই এতিয়া সেইকাৰণে ইয়াতে কাটি লোৱা আলুখিনি দি দিছোঁ আৰু এতিয়া এইখিনি ভালদৰে লৰাই দিছোঁ আৰু আলুখিনি সিজিবৰ বাবে মই এখন ঢাকনি দি দিছোঁ। মই মাছকেইটুকুৰা ভালকৈ ধুলোঁ আৰু ধুই পেলাই এতিয়া ইয়াত মই গৰম পানী দি ঢাকি ৰাখিম অলপ সময় কোমল হ'বৰ বাবে। এতিয়া মোৰ আলুখিনি অলপ অলপ সিজিছে আৰু মই এতিয়া ইয়াতে অলপ গৰম পানী দি দিম। এতিয়া ইয়াতে গৰম পানী দি দিছোঁ ভালদৰে লৰাই পেলাই। আপোনালোকে পানী বেছিও নিদিব, কাৰণ চব্জি যিমানটো হ'ব লাগে সেই অনুপাতে পানীটো দিব, কাৰণ পানীখিনি মই একেবাৰে দিম, আকৌ পিছত নিদিওঁ। এতিয়া ঢাকোন দি দিম আৰু ঢাকোন দি পেলাই অলপ ভালদৰে সিজিব দিম। সিজিলে মই ইয়াতে তিয়াই ৰখা বামলা মাছখিনি দি দিম। এইখিনি মোৰ সিজিছে, প্ৰায় সিজিলে অলপ অলপ বাকী আছে আৰু এয়া চাওক মাছকেইটুকুৰা মোৰ আগতকৈ ফুলি গ'ল গৰম পানী দিয়াৰ বাবে। এতিয়া এনেকৈ হেতাৰে টুকি পেলাই ইয়াতে দি দিম আৰু এবাৰ লৰাই দিম আৰু অকণমান সিজিব দিম। সিজিলে মোৰ ইয়াত মাছৰ আঞ্জা ৰেডি হৈ যাব। এয়া চাওক মোৰ আঞ্জা ৰেডি হৈ গ'ল, আলু সিজি গ'ল, মাছো একদম ধুনীয়া কোমল হৈ গ'ল, এইখিনি খাব পৰা হৈ গ'ল। আপোনালোকে এনেদৰে ঘৰত বনাই চাবচোন। আৰু এতিয়া এইখিনি যিহেতু সিজি গ'ল, ইয়াত অকণমান নেমু দি দিম। নেমু দিলে ইয়াৰ টেষ্টটো অলপ বেলেগ হৈ যায়। বৰ বেছিও নেমু নিদিওঁ আৰু ভালকৈ লৰাই দিছোঁ। এতিয়া এইখিনি এয়া চাওক মোৰ শুকান মাছৰ আঞ্জা ৰেডি হৈ গ'ল। ইয়াক আপোনালোকে ভাতৰ লগতো খাব পাৰে, নতুবা ৰুটিৰ লগতো খাব পাৰে। খাই যথেষ্ট ভাল লাগে আৰু শুকান মাছৰ যিটো গোন্ধ থাকে সেই গোন্ধটো নাইকিয়া হয়। আপোনালোকে এনেদৰে বনাই ঘৰত খাই চাব আৰু কেনে পায় মোক জনাব। আজিলৈ আহোঁ তেনেহ'লে আন এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম।